নমস্কাৰ এএন টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰে আগবঢ়াইছো আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত ডিব্ৰুগড়ত প্ৰতিবাদ 6 জনগোষ্ঠীৰ যৌথ মঞ্চৰ। থানা চাৰিআলিত পুত্তলিকা দাহ। জনজাতিকৰণৰ দাবীত উত্তাল দুলীয়াজান। কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনৰ সহযোগত ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট। আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি। ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত শংকৰদেৱ তিথি উদযাপন। এতিয়া বিতং বাতৰি। ৰাজ্যত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবাদে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বহু বছৰ ধৰি জাতিকেইটাৰ প্ৰাপ্য অধিকাৰৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও চৰকাৰৰ কোনো দৃষ্টি নিবদ্ধ নোহোৱাত 6 জনগোষ্ঠীক চূড়ান্ত প্ৰতাৰণাৰ অভিযোগ তুলি ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিত পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত যৌথ মঞ্চৰ। 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত ডিব্ৰুগড়ত প্ৰতিবাদ 6 জনগোষ্ঠী যৌথ মঞ্চৰ। ৰাজ্যত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবাদে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বহু বছৰ ধৰি জাতিকেইটাৰ প্ৰাপ্য অধিকাৰৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও চৰকাৰৰ কোনো দৃষ্টি নিবদ্ধ নোহোৱাত 6 জনগোষ্ঠীক চূড়ান্ত প্ৰতাৰণাৰ অভিযোগ তুলি ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিত পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত যৌথ মঞ্চৰ। প্ৰধানমন্ত্ৰী মানুহে অসমৰ এই 6টা জনগোষ্ঠী জনজাতি তালিকা কৰি মেলি কৰাৰ পিছতো আজিকালি কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাত অসমৰ 6 জনগোষ্ঠী ৰাইজ ক্ষোভিত হৈছে আৰু আমি অসমৰ 6টা জনগোষ্ঠীৰ জাতীয় সংগঠনকেইটা লগ লাগি আজি আমি এটা প্ৰতিবাদ কৰিছোঁ। এই প্ৰতিবাদৰ জৰিয়তে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে যাতে আমাৰ অসমৰ 6টা জনগোষ্ঠী শান্তিয়ে বা এই ক্ষেত্ৰত তেখেতে যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা এই ক্ষেত্ৰত তেখেতসকলে যাতে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচন ইয়াৰ যোগ্য পদ্ধতি দিবৰ কাৰণে অসমৰ 6 জনগোষ্ঠী ৰাইজ ইতিমধ্যে সাজু হৈছে আৰু ইয়াৰ কাৰণে আমি যোগ্য ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ ৰাইজ সাজু হৈছে আৰু আমি এইখিনি কাম কৰিব পাৰিম। 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰক্ৰিয়াটো অসম চৰকাৰৰ যিজন মুখ্যমন্ত্ৰী অতি চলাহী চতুৰ মুখ্যমন্ত্ৰী তেখেতে নিজক চতুৰ বুলি ভাবিছে, কিন্তু জনগোষ্ঠীয় ৰাইজে এতিয়া চতুৰ আমি তেখেতৰ নাশ কৰিবলৈ ওলাইছে। জনগোষ্ঠীয় ৰাইজ ইমান নকৰা নহয়, ইমান দিনে তেখেতলোকে ৰাজনীতি কৰিলে। তেখেতলোকৰ 2014 চনত এখন নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছিল যাতে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীসকলক জনজাতিকৰণ প্ৰদান কৰিম বুলি, কিন্তু ক'ত গ'ল? তেখেতলোকৰ ইস্তাহাৰখনকে কি ধোঁৱা চাঙত উঠিলে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ। আৰু আমাৰ যিসকল মন্ত্ৰী MLA আছে তেখেতলোকে আজি এই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আজিলৈকে বিধানসভাত কেন্দ্ৰীয় তাত সভাত তেখেতলোকে আজি পৰ্যন্ত উত্থাপন কৰিব পৰা নাই। তেখেতলোকে আচলতে নিমাতী কন্যা হৈ নৰেন্দ্ৰ মোদীৰ নেগুৰৰ পিছফালে ধৰি ধৰি তেখেতলোকে ঘূৰি আছে। তেখেতলোকক ধিক্কাৰ জনাইছোঁ। আমাৰ যিকেইজন MP আছে MP সকলক ধিক্কাৰ জনাইছোঁ। আমাৰ যিকেইজন আমাৰ জনপ্ৰতিনিধি আছে জনগোষ্ঠীয় তেখেতলোকক ধিক্কাৰ জনাইছোঁ। আপোনালোকৰ যদি সাহস নাই এই নিৰ্বাচন খেলি এনে বৈতৰণি পাৰ কৰাত আপোনালোকে সাৱধান হওক। 6 জনগোষ্ঠীৰ ৰাইজে আপোনালোকক খান্দুৱাই পৰিলে। আজি অকল বিধায়ক আছে তেখেতলোকে অনাগত দিনত যেতিয়া আমাৰ গাঁওসমূহত ভোট বিচাৰিবলৈ যাব তেখেতলোকক তেতিয়া জনগোষ্ঠীৰ ৰাইজে হেঁচা দিব। তৃণমূলৰ সুৰক্ষা চৰকাৰ নহয়, এই সুৰক্ষা চৰকাৰ আমি বাৰে বাৰে কৈ আহিছোঁ যে 6 জনগোষ্ঠীক জনজাতিকৰণ দিবৰ কাৰণে। 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দিয়ে তেনেহ'লে অসম বিধানসভাখন সুৰক্ষিত হ'ব আৰু অসম বিধানসভা যেতিয়া সুৰক্ষিত হ'ব অসমখন সুৰক্ষিত হ'ব। আজি অসমৰ যি পৰিস্থিতি, আজি অসমৰ সাৰ্বভৌমত্ব যি পৰিস্থিতি, এই পৰিস্থিতিৰ পৰা আমি বাধ্য হৈছোঁ যে ক'বলৈ আকৌ পুনৰবাৰ বাধ্য হৈছোঁ। বিজেপি চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। বিজেপি চৰকাৰে বাৰে বাৰে অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা কয়, কিন্তু তাৰপিছতো 6 জনগোষ্ঠী কিন্তু প্ৰতাৰণা কৰি তেখেতলোকে আমাক আজি তাৰিখলৈকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা নাই। আমাৰ তেখেতলোকে কৈছিল যে আমাক চৰকাৰত আহিব দিয়ক, আপোনালোকে আমি বিজেপি চৰকাৰ আহিব দিয়ক, তাৰপিছত আমি ছমাহৰ পিছতে কিন্তু আপোনালোকৰ যি 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা আছে এই কথাখিনি আমি অসমৰ ৰাজ্যক সমাধান কৰিম, কিন্তু আজি তাৰিখলৈকে তেখেতলোকে কৰা নাই। আমি দিল্লী তেজপুৰ ইতিমধ্যে আন্দোলনৰ ঘোষণা কৰিছোঁ, আমি বৌদ্ধিক সন্মিলনৰ ঘোষণা কৰিছোঁ। ইয়াৰ ভয়াৱহ পৰিস্থিতি হ'ব এই কথা কিন্তু ইতিমধ্যে অসম চৰকাৰে গম পাইছে। অসম চৰকাৰে 24 ইলেকশ্যনৰ কথা গম পাইছে। আমি কোন 3জন মানুহে ভোট পাইছে। আজি ডিব্ৰুগড় লোকসভা সমষ্টিত 2জন মানুহ মাননীয় মুখ্যমন্ত্ৰী আছে, আজি কেন্দ্ৰীয় মন্ত্ৰী আছে। কিমান ভোট ভোটত টিকিবলৈ আহিছে, কিমান ভোট কিন্তু পোৱা নাই। এই কথা কিন্তু অসমৰ ৰাইজে, অসমৰ ডিব্ৰুগড়বাসী ৰাইজে 6 জনগোষ্ঠীৰ ৰাইজে দিছে।
শিৱসাগৰত আমি কি ধৰণৰ প্ৰতাৰণা হৈছে এই কথা কিন্তু অসমৰ ৰাইজে ছয় জনগোষ্ঠী ৰাষ্ট্ৰে তেখেতলোকক ভোট প্ৰদান কৰিছে এই কথা কিন্তু স্পষ্ট আৰু কিন্তু তেখেতলোকে ইয়াৰ পৰা বাধ্য হ'ব লাগিব অসম এৰিবৰ কাৰণে আৰু কিন্তু আমি ইতিমধ্যে আমি সংকল্প লৈছোঁ ছয় জনগোষ্ঠী আমি কেন্দ্ৰীয় আমি প্ৰধানমন্ত্ৰী কৈছোঁ আমি জনজাতি কল্যাণ মন্ত্ৰী কৈছোঁ আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী কৈছোঁ প্ৰধানমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুত্ৰলিকা দাস আজি অসমৰ কেইবাখনো জিলাত আমি গ্ৰহণ কৰিছিলোঁ ইতিমধ্যে এইকেইখন জিলা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে প্ৰথম কথা হ'ল কেন্দ্ৰীয় চৰকাৰে আমাক বাৰে বাৰে প্ৰতাৰণা কৰিছে অসম চৰকাৰে বাৰে বাৰে আমাক প্ৰতাৰণা কৰিছে সেই হেতুকে ছয় জনগোষ্ঠী যৌথ মঞ্চৰ দাবী জনজাতিকৰণ প্ৰদান কৰে। নিউজ ডেস্ক AN টেলিভিজন। শ বছৰ ধৰি অসমত বসবাস কৰা চুতীয়া জাতিকে ধৰি ভূমিপুত্ৰ খিলঞ্জীয়া ছটাকৈ জনগোষ্ঠীয় সংগঠনে বছৰ বছৰ ধৰি জাতিকেইটাৰ প্ৰাপ্য অধিকাৰৰ দাবীত দুলীয়াজানত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগতে ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থাই জনজাতিকৰণৰ দাবীত উত্তাল দুলীয়াজান কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনৰ সহযোগত ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট যিমানে কেন্দ্ৰীয় নৰেন্দ্ৰ মোদী চৰকাৰ আৰু ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন NDA চৰকাৰৰ কাৰ্যকাল চমু চাপি আহিছে সিমানেই যেন ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবাদে ভয়াৱহ ৰূপ ধাৰণ কৰিছে শ বছৰ ধৰি অসমত বসবাস কৰা চুতীয়া জাতিকে ধৰি ভূমিপুত্ৰ খিলঞ্জীয়া ছটাকৈ জনগোষ্ঠীয় সংগঠনে বছৰ বছৰ ধৰি জাতিকেইটাৰ প্ৰাপ্য অধিকাৰৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও দুয়োখন চৰকাৰে মাহিয়াই দৃষ্টি নিক্ষেপ কৰি আহিছে বুলি সংগঠনকেইটাই দাবী উত্থাপন কৰি আহিছে মঙলবাৰে সদৌ ডিব্ৰুগড়ৰ জিলা চুতীয়া ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে দুলীয়াজান পিপলতল তিনিআলিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক উদয়ন গগৈ ডিব্ৰুগড় জিলা চুতীয়া জাতি মহিলা সন্মিলনৰ সভানেত্ৰী জোনালী মেধি ডিব্ৰুগড় জিলা মটক যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক বিতুপন দুৱৰা ডিব্ৰুগড় জিলা টাই আহোম ছাত্ৰ সন্থাৰ সম্পাদক ৰূপম গগৈ দুলীয়াজান আঞ্চলিকৰ সম্পাদক ৰাজীৱ গগৈ ডিব্ৰুগড় জিলা টাই আহোম যুৱ পৰিষদৰ সম্পাদক ধনজিৎ সন্দিকৈ আটচাৰ অশোক মহালিকে ধৰি কেইবাটাও সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে প্ৰতিবাদস্থলীত ডিব্ৰুগড়ৰ জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি জিতু শইকীয়া সম্পাদক পৰাগ খনিকৰকে ধৰি সংগঠনটোৰ বহু মহিলা আৰু যুৱক উপস্থিত থাকি প্ৰতিবাদী শ্লোগান পৰিৱেশন কৰে ইফালেদি প্ৰতিবাদী কাৰ্যসূচীৰ পাছতো যদি চৰকাৰে জাতিটোক জনজাতিকৰণৰ কোনো পদক্ষেপ গ্ৰহণ নকৰে ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰিছে আমি চুতীয়া জনগোষ্ঠী জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত আজি আমি ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থাই ঘোষণা কৰা এলানি কাৰ্যসূচী আমি তৃতীয় কাৰ্যসূচী অৱস্থান কাৰ্যসূচী আজি দুলীয়াজানত আমি গ্ৰহণ কৰিছোঁ এই কাৰ্যসূচীৰ যোগেদি আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে আমি সকীয়াই দিব বিচাৰিছোঁ যে চুতীয়া জনগোষ্ঠী জনজাতিকৰণৰ যি তেওঁলোকে বাৰম্বাৰ প্ৰতাৰণা কৰি আছে তেওঁলোকে বাৰম্বাৰ তেওঁলোকে দিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু আমি সহ্য নকৰোঁ তেওঁলোকৰ প্ৰতাৰণা অতি শীঘ্ৰে আমি ইয়াৰ পিছতে আমি আৰু জৰুৰী কাৰ্যসূচী আমি গ্ৰহণ কৰিম লগতে আমি আমি পদক্ষেপ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আমি ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ তাৰপিছতো আমি ডিব্ৰুগড় জিলা আৰু অৰ্থনৈতিক অৱদান আমি কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম শীঘ্ৰে যদি জনজাতি প্ৰদান কৰে তাতকৈ আমি জনজাতি পাবলৈ আমি সাৱধান কৰি নাথাকোঁ আচলতে এইখন চৰকাৰ মিছলীয়া চৰকাৰ মিছা কথা কোৱা চৰকাৰ মিছা ফুলজাৰি মৰা চৰকাৰ কেন্দ্ৰীয়ত যেতিয়া তেখেতলোকৰ চৰকাৰ গঠন হৈছিল তেখেতলোকে এটা এখনি নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছিল 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিম এক নম্বৰ কথা 6 মাহ নালাগে এতিয়া 10টা বছৰ পাৰ হৈ গ'ল কিন্তু 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰিলে আচলতে তেখেতলোকৰ কথা মিছা ফুলজাৰি মৰা চৰকাৰখন এতিয়া
ৰাইজৰ লগত প্ৰতিপন্ন হৈছে আৰু তেখেতলোকে যেনেধৰণৰ মিছা কথা কয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া মিছা কথা কোৱা এজন মানুহ এই মানুহজনক আমি 6 জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীসকলে তেখেতলোকক প্ৰতাৰণা কৰিবলৈ আৰম্ভ কৰিছে আৰু আমাৰ চুতীয়া জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীক যেতিয়ালৈকে জনজাতিকৰণ প্ৰদান নকৰিব এনেধৰণৰ সংগ্ৰাম চলি থাকিব আৰু এই সংগ্ৰাম এতিয়া উদ্ভাৱনী হৈছে আৰু অনাগত দিনত তেখেতলোকৰ চৰকাৰ কেন্দ্ৰীয় তেখেতলোকৰ চৰকাৰ মেৰুদণ্ডহীন হৈছে তেখেতলোকৰ মেৰুদণ্ড খালি পৰিছে অনাগত দিনত তেখেতলোকক 26ৰ আগে মেৰুদণ্ড থান কৰি ভাঙি দিয়া হ'ব এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰ মেৰুদণ্ড ভাঙি থান কৰি দিয়া হ'ব সেয়ে অনুৰোধ জনাইছো 26ৰ আগে যদি 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰে হিমন্ত চৰকাৰক কিন্তু 6 জনগোষ্ঠীৰ ৰাইজে কেতিয়াও মাফ নকৰিব আৰু তেখেতলোকৰ চৰকাৰক থান কৰি ভাঙি দিবলৈ আমি কুণ্ঠাবোধ নকৰিম। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আহিছো পৰৱৰ্তী বাতৰিলৈ। আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি। তিয়কৰ ঐতিহাসিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱে নিজ হাতেৰে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰত পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে আজি বিশেষকৈ শংকৰদেৱ তিথি উপলক্ষত এই ঐতিহাসিক পীঠত উপস্থিত হৈ ধূপ নৈবেদ্য আগবঢ়াই নেদেখাজনৰ শৰণাপন্ন হৈছে। আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি। প্ৰতিজন অসমীয়াই আজি শ্ৰদ্ধাৰে উদযাপন কৰিছে শংকৰদেৱ তিথি। ৰাজ্যৰ প্ৰতিটো নামঘৰ পীঠত পুৱাৰে পৰা বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰে উদযাপন হৈছে মহাপুৰুষজনাৰ তিথি। এয়া তিয়কৰ ঐতিহাসিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱে নিজ হাতে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ। পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে আজি বিশেষকৈ শংকৰদেৱ তিথি উপলক্ষত এই ঐতিহাসিক পীঠত উপস্থিত হৈ ধূপ নৈবেদ্য আগবঢ়াই নেদেখাজনৰ শৰাপন্ন হৈছে। আশীষ লৈছে অক্ষয় বন্তিৰ। ইপিনে বৰনামঘৰ পৰিচালনা সমিতিয়ে আজি গুৰুজনাৰ তিথি উপলক্ষত অক্ষয় বন্তিত তেল শৰাই আগবঢ়োৱাৰ লগতে পুৱা উষা কীৰ্তন, দিহানাম, খোল প্ৰসংগ, নাম প্ৰসংগ আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিছে আৰু এই পবিত্ৰ দিনটোত সকলো ৰাজ্যবাসীৰ মংগল কামনা কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি তিৰুভাৱ তিথি। তেওঁৰে প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱৰ এই পবিত্ৰ তীৰ্থক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীৰে আমি তেখেতৰ তিৰুভাৱ তিথিভাগ আমি উদযাপন কৰিবলৈ লোৱা হৈছে। পুৱাতে আমাৰ পুৱা প্ৰসংগ হৈ গৈছে। তাৰপিছতে আমাৰ দিহানাম, গায়ন বায়ন, বৰগীত, সত্ৰীয়া নৃত্য প্ৰদৰ্শন হ'ব। দুপৰ ভাগত বৈকুণ্ঠ দেৱবাদ্য চৰ্চা হ'ব, নাম হ'ব, ঘোষাপাঠ হ'ব। এইদৰে আজি আমি এই গুৰুজনৰ তিৰুভাৱ তিথিভাগ খুব উলহ মালহেৰে আমি ঢেকীয়াখোৱা বৰনামঘৰত আমি পালন কৰিম। এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে এয়া অনুষ্ঠান 17 আগষ্টৰ পৰা আজি তাৰিখলৈকে ইয়াত প্ৰতিদিনে হেজাৰ হেজাৰ ভক্ত সমাগম হৈ লাখৰ ঘৰত অতিক্ৰম কৰিছে। সেয়ে আমি সকলোজনৰ ওচৰত সেৱা জনাইছোঁ। এই অনুষ্ঠানভাগী ঢেকীয়াখোৱাত যদিও অৱস্থিত ই সমগ্ৰ অসমবাসী ভাৰতবাসীৰ আমি অনুষ্ঠান। সেয়ে আমাৰ এই অনুষ্ঠানভাগী আমি বিশ্ব দৰবাৰত চিনাকি কৰিবৰ কাৰণে আমি সকলোৰে পৰা সঁচ দিয়াৰ পৰামৰ্শ আমি কামনা কৰিছোঁ। আজি পুৱাতে আমি সংবাদ মাধ্যম, জিলা প্ৰশাসন আয়ুক্তকে মহোদয় মুখ্য কৰি আৰক্ষী অধীক্ষক, স্বাস্থ্য বিভাগ, খোৱা পানী, বিদ্যুৎ বিভিন্নজনে যি আমাৰ নিষ্ঠাৰে ইয়াত সেৱা আগবঢ়াইছে বিশুদ্ধ খোৱা পানীকে আদি কৰি তেখেতসকলৰ ওচৰত আমি সেৱা জনাইছোঁ। লগতে মুখ্যমন্ত্ৰী, সাংসদ, বিধায়ক সকলোজনকো আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। আমাৰ দেশখন খুব সুন্দৰকৈ তেখেতসকলে পৰিচালনা কৰক আৰু দেশৰ যি অভাৱ অভিযোগ এই পবিত্ৰ এই তীৰ্থক্ষেত্ৰবিলাকৰ যি অভাৱ অভিযোগ এইসকল তেখেতসকলে দূৰ কৰি উঠি অহা প্ৰজন্মক যে এখন সুস্থ সবল আমাৰ দেশ তেখেতসকলে আমাৰ মাজত থৈ যায় আৰু উঠি অহা প্ৰজন্মৰ প্ৰতি এতিয়া আহ্বান তেখেতসকল নামঘৰলৈ আহক। গুৰুজনৰ কলা কৃষ্টি সংস্কৃতি ৰক্ষা কৰি আধ্যাত্মিক দিশ ৰক্ষা কৰি নিজৰ ঘৰখন, নিজৰ গাঁওখন, নিজৰ দেশখন সেৱা কৰিবলৈ এজন সুস্থ সবল নাগৰিক হ'বলৈ আমি আশীৰ্বাদ প্ৰদান কৰিম। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এৰি চব বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন।
বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। বিদ্যুতৰ অত্যাধিক মাচুল পৰিশোধ কৰিব নোৱাৰি ৰাজপথলৈ ওলাই আহিছে সৰ্বসাধাৰণ ৰাইজ। ৰাজ্যজুৰি স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ আন্দোলন চলি থকাৰ সময়তে হোজাইৰ মুৰাঝাৰতো ৰাইজে ৰাজহুৱাভাৱে সাব্যস্ত কৰিলে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ। মুৰাঝাৰ আৰক্ষী থানাৰ সন্মুখতে শ শ ৰাইজে হাতত স্মাৰ্ট মিটাৰ লৈ সাব্যস্ত কৰে এই প্ৰতিবাদ। স্মাৰ্ট মিটাৰক লৈ উত্তাল সমগ্ৰ ৰাজ্য। আজি হোজাইৰ মুৰাঝাৰতো ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ। স্মাৰ্ট মিটাৰে জলাকলা খুৱাইছে ৰাইজক। বিদ্যুতৰ অত্যাধিক মাচুল পৰিশোধ কৰিব নোৱাৰি ৰাজপথলৈ ওলাই আহিছে সৰ্বসাধাৰণ ৰাইজ। তথাপিও চৰকাৰে লোৱা নাই কোনো ব্যৱস্থা। এনে পৰিপ্ৰেক্ষিতত 2026 নিৰ্বাচনত ব্যাপক প্ৰভাৱ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ৰাজ্যজুৰি স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ আন্দোলন চলি থকাৰ সময়তে হোজাই মুৰাঝাৰতো ৰাইজে ৰাজহুৱাভাৱে সাব্যস্ত কৰিলে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ। মুৰাঝাৰ আৰক্ষী থানাৰ সন্মুখতে শ শ ৰাইজে হাতত স্মাৰ্ট মিটাৰ লৈ সাব্যস্ত কৰে এই প্ৰতিবাদ। প্ৰতিবাদকাৰী জনতাই মুৰাঝাৰ আৰক্ষী থানাৰ সন্মুখতে স্মাৰ্ট মিটাৰ দলিয়াই পেলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হ'ল। স্মাৰ্ট মিটাৰৰ অত্যাধিক বিলে জমৰ যাতনাত ভোগা ৰাইজৰ খঙৰ বহিঃপ্ৰকাশ কৰিলে মুৰাঝাৰৰ ৰাজপথত প্ৰতিবাদকাৰীয়ে। এনেকে লাগিছে মানে ট্ৰিপল ডবল বিল আহি আছে। এতিয়া আমাৰ এইবোৰ দুখীয়া অঞ্চল চব মেক্সিমাম মানুহ দুখীয়া। তেখেতে দিন হাজিৰা কৰি পেট চলাই আছে, ল'ৰা ছোৱালী স্কুলত পঢ়াই আছে। এতিয়া ল'ৰা ছোৱালী স্কুলত পঢ়াবনে ইয়াৰ মাচুল দিব। মানুহে এনেকুৱা অৱস্থা হৈছে মানে মানুহ পগলা নিচিনা হৈ গ'ল মানে বিল দি আজি 500 টকা পৰিলে 4 দিন 5 দিনৰ পিছত 500 টকা শেষ আকৌ লাইন কাটি দিয়ে। এনেকুৱা অৱস্থা হৈছে মানুহ মানে উপায় নাইকিয়া হয়। আমি এতিয়া উপায় নাইকিয়া হয় ওলাই স্মাৰ্ট মিটাৰ নালাগে, আমাৰ নৰ্মেল আগৰ যদি আহিব লাগে। প্ৰতিবাদকাৰীৰ মুখত স্মাৰ্ট মিটাৰ আমাক নালাগে APDCL হাই হাই ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। কচুৱাৰ খেৰণীৰ শংকৰপুৰত নৃশংস হত্যাকাণ্ডৰ ঘটনা। একে গাঁৱৰ কমল বৰা নামৰ লোকজনে ডাইৰেক্ট ঘপিয়াৰ নৃশংসভাৱে হত্যা কৰে শিৱ পাঠক নামৰ লোকজনক। নিশা সুৰা সেৱন কৰি নিহত শিৱ পাঠকে গালি পৰা কেন্দ্ৰ কৰি এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ কমল বৰাৰ বিৰুদ্ধে। কচুৱাৰ খেৰণীৰ শংকৰপুৰত নৃশংস হত্যাকাণ্ডৰ ঘটনা। ডাইৰেক্ট ঘপিয়াই নৃশংসভাৱে হত্যা কৰে শিৱ পাঠক নামৰ লোকজনক। একে গাঁৱৰ কমল বৰা নামৰ লোকজনে এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ। নিশাই কচুৱা আৰক্ষীয়ে আটক কৰে অভিযুক্ত কমল বৰাক। নিশা সুৰা সেৱন কৰি নিহত শিৱ পাঠকে গালি পৰা কেন্দ্ৰ কৰি এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ কমল বৰাৰ বিৰুদ্ধে। নিহত শিৱ পাঠকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে কচুৱা আৰক্ষীয়ে। ইপিনে অভিযুক্ত কমল বৰাক আটক কৰি তদন্ত অব্যাহত ৰাখিছে কচুৱা আৰক্ষীয়ে। ৰাতি 10টামান বাজিছে, তো তেতিয়া মই ইমান এটা নাজানো। যেতিয়া নেকি এজনে যায় যে তোমাৰ ভিনিক কাটি পেলালে বুলি কৈছে, যে কাটি পেলালে কোনে কাটিলে কৈছে কমলে বুলি কৈছে। তো কমলে কাটিছে বুলি কোৱাৰ লগে লগে মই দৌৰি আহিলোঁ ৰাস্তাত। আহি পাওঁতে যে মানুহ ডেটে আৰু। কমলে কিহৰ কাৰণে কাটিলে? কমলে এইটো কিহৰ কাৰণে কাটিলে মানে যি ঘৰত আলহী খাব আহিছিলে, আলহী খাব মাতা সেই ঘৰক মানে অলপ গালি গালা দি আছিলে মানে যিগৰাকী মৰিল? নহয় যি ঘৰত মানে আলহী খাব আহিছে সেই সিহঁতৰ মানুহক মানে অলপ গালি দি আছিলে। কোনে গালি দি আছিলে? এই ধৰি লওক যিজন মানুহে মৃত্যু হৈছে সি গালি দি আছিলে। গালি দিওঁতে মানে সি মানুহজন বোলে ভাত খাই আছিলে। যোনে নেকি মাৰ্ডাৰ কৰিছে সি ভাত খাই আছিল বোলে। ভাত খা জগাবলৈ উঠি আহিলে। উঠি আহি কৈ সি মানে ডেথ কৰি আকৌ তালৈ গুচি গ'ল বোলে। তাৰপিছত সিহঁতে কোৱা মতে আৰু গৃহস্থই কোৱা মতে গৃহস্থ বোলে সুধিছিলে যে ক'ত গৈছিলি, একো নক'লে বোলে। পিছফালে গ'লগৈ। বিশেষকৈ সেইখিনিহে জানো আৰু বাকী নাজানো। এনেই ধৰ অলপ চলপ ধৰ মতা মাইকী কাজিয়াটো হয়েই। এনেই মানে অকণ তৰ্কাতৰ্কি লাগিছিলোঁ আৰু মানে মই অকণ আঁতৰি গ'লে চাগে ঠাণ্ডা হ'ব এইটো বুলি ভাবিছিলোঁ। কোনে মাৰ্ডাৰটো কৰিলে? কমল বৰাই মাৰিছে বুলি পেলাই এতিয়া শুনিছোঁ। নাই, কাজিয়া চাজিয়া একো নাই।
কমলপুৰ একে গাঁৱৰে মানুহ অঁ একে গাঁৱৰে মানুহ ব্যুৰো ৰিপৰ্ট AN টেলিভিজন আহিছো অন্য এক বাতৰিলৈ ঢকুৱাখানা মহাবিদ্যালয়ৰ ৰুচা আবণ্টিত প্ৰায় 1 কোটি টকা ব্যয় সাপেক্ষে এটা শ্ৰেণীকোঠা নিৰ্মাণৰ শুভ উদ্বোধন কৰি ঢকুৱাখানা অভিমুখে আহি থকা অৱস্থাত নগৰ চাৰিআলিত আবদ্ধ হয় ৰণোজ পেগু ৰাজ্য চৰকাৰৰ শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু বুধবাৰে ঢকুৱাখানাৰ ৰাজপথত আবদ্ধ হ'বলগীয়া হয় ঢকুৱাখানা মহাবিদ্যালয়ৰ ৰুচা আবণ্টিত প্ৰায় 1 কোটি টকা ব্যয় সাপেক্ষে এটা শ্ৰেণীকোঠা নিৰ্মাণৰ শুভ উদ্বোধন কৰি ঢকুৱাখানা অভিমুখে আহি থকা অৱস্থাত নগৰ চাৰিআলিত আবদ্ধ হয় ৰণোজ পেগু চুতীয়া যুৱ সন্মিলনৰ ধেমাজি আৰু লখিমপুৰ জিলা সমিতিৰ শতাধিক নেতা কৰ্মীয়ে মন্ত্ৰীগৰাকীৰ লগতে ঢকুৱাখানাৰ বিধায়ক নৱদলেক সদৰ চাৰিআলিত আবদ্ধ কৰে যুৱ সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কৌস্তভ কিশোৰ চুতীয়াক যোৱা নিশা ঢকুৱাখানা আৰক্ষীয়ে আটক কৰাৰ প্ৰতিবাদত আৰু বিনা চৰ্তে মুক্তিৰ দাবীত চুতীয়া যুৱ সন্মিলনৰ গৰিষ্ঠ সংখ্যক কৰ্মকৰ্তাই মন্ত্ৰী ডাক্তৰ পেগুৰ কনভয় আগুৰি ধৰি বহু সময় ধৰি আবদ্ধ কৰি ৰাখে নিউজ ডেস্ক AN টেলিভিজন আজিৰ শেষৰটো বাতৰি নগাঁৱত আৰক্ষীক খেদি থানাত ভৰালে ৰাইজে কিন্তু এজন আৰক্ষী বিষয়াক ৰাজপথত ৰাইজে খেদিবলগীয়া হ'ল কিয় নগাঁও বেবেজীয়া আৰক্ষী চকীৰ অৰুণ দাস নামৰ পুলিচজনে বুধবাৰে এটা ব্যক্তিগত কোম্পানীত চাকৰি কৰা কেইজনমান যুৱকক বেবেজীয়া চাৰিআলিৰ এখন পাণ দোকানত চিগাৰেট কিনাক লৈ যুৱক কেইজনক মাৰধৰ কৰাত যুৱক কেইজনে আৰক্ষী চকী ঘেৰাও কৰি প্ৰতিবাদ আৰম্ভ কৰে অৱশেষত আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হস্তক্ষেপত বিষয়টো মীমাংসা কৰা হয় নগাঁৱত আৰক্ষীক খেদি থানাত ভৰালে ৰাইজে যোৱা 15 আগষ্টত অসম আৰক্ষীয়ে কৰাৰ ভুলৰ বাবে অসমবাসী ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিবলগীয়া হৈছিল আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে ইয়াৰ পাছতো শিক্ষা নললে একাংশ আৰক্ষীয়ে এয়া নগাঁও বেবেজীয়া চাৰিআলিৰ দৃশ্য একাংশ ৰাইজে খেদি আহিছে আৰক্ষী বিষয়াজনক কিন্তু এজন আৰক্ষী বিষয়াক ৰাজপথত ৰাইজে খেদিবলগীয়া হ'ল কিয় এতিয়া শুনক আচল কাহিনী নগাঁও বেবেজীয়া আৰক্ষী চকীৰ অৰুণ দাস নামৰ পুলিচজন বহু বছৰ ধৰি বদলি নোহোৱাকৈ আছে বেবেজীয়া আৰক্ষী চকীতে যাৰ বাবে তেওঁ আৰক্ষীৰ বিপৰীতে অঞ্চলটোৰ অভিভাৱকৰ দায়িত্ব বেছিকৈ পালন কৰে বুধবাৰে এটা ব্যক্তিগত কোম্পানীত চাকৰি কৰা কেইজনমান যুৱকে বেবেজীয়া চাৰিআলিত এখন পাণ দোকানত চিগাৰেট কিনাক লৈ আৰক্ষীক খুৰা দিও খং উঠিল খঙত ৰব নোৱাৰি যুৱক কেইজনক চৰু সোধালে আৰক্ষী অৰুণ দাসে কিন্তু কোনো কাৰণ নথকাকৈ পাণ দোকানে দোকানে আড্ডা জমাই ফুৰা অৰুণ দাসৰ শেষৰ অৱস্থা এয়া যুৱকৰ দলে খেদি নি থৈ আহিলেগৈ থানাত পিছত যুৱকসকলে আৰক্ষী চকী ঘেৰাও কৰি প্ৰতিবাদ আৰম্ভ কৰে যদিও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হস্তক্ষেপত বিষয়টো মীমাংসা হয় ব্যুৰো ৰিপৰ্ট AN টেলিভিজন আজিৰ প্ৰাইম নিউজ ইমানেই আছিল মীনাক্ষীক আজিলৈ ইমানতে বিদায় দিয়ক অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিজন নমস্কাৰ